নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰো মেট্ৰিক পৰীক্ষাৰ পৰাপাতি চাগে ভালে চলি আছে আজি মই তোমালোকক এই ভিডিওটোৰ জৰিয়তে অসমৰ মানচিত্ৰ মানে অসমৰ মেপ কেনেকৈ আঁকিব লাগে সেইটো মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিছো কাৰণ তোমালোকৰ অসমৰ মেপখন অকাটোৱে মানে ডাঙৰ কথা নহয় ঠিক আছে তাত আমি ঠাইবোৰ কেনেকৈ বহাব লাগে চিহ্নবোৰ কেনেকৈ বহাব লাগে সেইটোহে আমাৰ মেইন ইম্পৰ্টেন্ট গম পাইছানে আৰু মানে সেই বস্তুটো চাই যে ভালদৰে ষ্টুডেণ্টজনে ছাত্ৰজনে ঠাইবোৰ ভালদৰে বহাব পাৰিছে নে নাই চিহ্নবোৰ ভালদৰে দেখাইছে নে নাই সেইটোৰ ওপৰত ডিপেন্ড কৰি হে তোমালোকক মাৰ্কসটো দিয়ে গতিকে তোমালোকক ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈকে চাব তো বলক আমি ভিডিওটো আৰম্ভ কৰো গতিকে মই তোমালোকক শিকাম যে অসমৰ মানে মেপ কেনেকৈ আঁকিব লাগে ঠিক আছে অসমৰ মেপখনটো তোমালোকক সকলোৱে আঁকিব জানা গতিকে মই তোমালোকক অকণমান মানে মই দেখাই দিছো মানে কেনেকৈ আঁকিব লাগে ঠিক আছে গতিকে অসমৰ মেপখন তোমালোকে এনেকৈ অলপ ড্ৰ কৰি ল'বা ঠিক আছে এনেকৈ আঁকি ল'বা তোমালোকক পেঞ্চিলেৰে আঁকিবা দে মই তোমালোকক মানে জাষ্ট এনে অলপ পেনেৰে দেখাই দিছো আৰু অসমৰ মেপখনটো তোমালোকক সবে আঁকিবই জানা গতিকে এনেকৈ অকণমান ট্ৰাই কৰিবা এনেকৈ নি এনেকৈ 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 আৰু এনেকৈ 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 ঠিক আছে তাৰপিছত তোমালোকে মাজেৰে তোমালোকে এনেকৈ নদীটো আঁকি দিবা এনেকৈ নদীটো আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে এনেকৈ আৰু এনেকৈ এনেকৈ দি মাজেৰে এনেকৈ এনেকৈ নদীটো নিবা ঠিক আছে গতিকে তোমালোকে মেপখন আঁকিলা মেপখন তোমালোকে প্ৰথম এনেদৰে আঁকিলা এইখিনি হ'ল এতিয়া আমি আহিছোঁ ফাৰ্ষ্ট আমি শিকিলোঁ যে মেপখন কেনেকৈ আঁকিব লাগে মেপখন তোমালোকে আঁকিলা ইয়াৰ পিছত আমাৰ নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈছে যে মেপখনত আমি ঠাইবোৰ কেনেকৈ বহাম আৰু চিম্বলবোৰ কেনেকৈ বহাম তোমালোকক মই আজি ইয়াতে মানে 2023 মানে HSLC পেপাৰৰ মানে এখন মানচিত্ৰ মই তোমালোকক মানে এই চিত্ৰটোৰ জৰিয়তে এনেকৈ বুজাই দিম গতিকে তোমালোকে তাৰ আধাৰত মানে এনেকৈ এক্সামত মানে যিয়ে বহাব নাহক কিয় মানে যেনেকুৱা ঠাই বা উদ্যোগ বা নদী বা পৰ্বত বা পাহাৰ বা জিলা সেইবিলাকহে বহাব আহে তাৰ আধাৰত তোমালোকে বুজি ল'বা যে আচ্ছা মানে এনেকৈ ঠিক আছে গতিকে 2023 মানে পেপাৰত এনেকৈ বহাব আহিছিল আৰু গতিকে ফাৰ্ষ্ট মানে মই সেই তাৰ মানে পেপাৰৰ পৰা মই এই প্ৰশ্নৰ আধাৰত মানে মই তোমালোকক এই মেপখন বুজাই দিছোঁ প্ৰথম আমি কি কৰিব লাগিব জায়গাখিনি লিখি ল'ব লাগিব ঠিক আছে এইখিনিত মানে কি থাকে অৰুণাচল প্ৰদেশ থাকে তোমালোকে মানে কি কৰিব লাগিব জানানে বস্তুবিলাক সদায় মানে শিকাৰ আগত অকণমান তোমালোকে মনত ৰাখিবই লাগিব যে মেপখন এনেকুৱা আছিল এইখিনি জেগাত আমাৰ কি থাকে অৰুণাচল প্ৰদেশ আমিও সেনেকৈ মনত ৰাখিছিলোঁ ঠিক আছে তাৰপিছত এইখিনিত আমাৰ কি থাকে এইখিনিত ভূটান থাকে গম পাইছানে গতিকে এনেকুৱাকৈ ইমাজিন হিচাপত মনত ৰাখিব লাগিব এইখিনি জেগাত ভূটান থাকে তেনেকৈয়ে মনত ৰাখিব লাগিব বেলেগ উপায় একো নাই তাৰপিছত এইখিনিত আমাৰ কি থাকে নাগালেণ্ড ঠিক আছে নাগালেণ্ড তাৰপিছত এইখিনিত আমাৰ কি থাকে মণিপুৰ এইখিনিত থাকে আমাৰ মণিপুৰ তাৰপিছত এইখিনিত থাকে আমাৰ কি মিজোৰাম ঠিক আছে মিজোৰাম থাকে তাৰপিছত এইখিনিত থাকে আমাৰ মেঘালয় এইখিনিতো মানে নৰ্মেল মনত ৰাখিব তেতিয়া মানে জাগাকেইখন মনত ৰাখিলে তাৰ হিচাপত মানে যি জাগা বহাব নেদক কিয় আমি ইমাজিন কৰিব পাৰোঁ যে এইখিনি যদি এইখিনিতো এইখিনি অমুকত হ'ব গম পাইছেনে মেঘালয় তাৰপিছত এইখিনিত আমাৰ বাংলাদেশ আৰু এইখিনিত হৈছে আমাৰ ত্ৰিপুৰা ওকে হৈছে আমাৰ ত্ৰিপুৰা তাৰপিছত আৰু এটা মষ্ট ইম্পৰ্টেণ্টটো হৈছে যে আমাৰ কি মানে তোমালোকে ইয়াতে কি কৰিব লাগিব এইখিনিত কিন্তু তোমালোকে দিশটো পোৱাব লাগিব এইবিলাকত কিন্তু মাৰ্কছ কাটা যায় দেই যদি নবহা এইবিলাক বোলে পূব পশ্চিম উত্তৰ দক্ষিণ একদম কাটা যাব কিন্তু ইষ্ট ৱেষ্ট নৰ্থ চাউথ এইবিলাক হৈছে তোমালোকৰ মানচিত্ৰ আকাৰ মানে মেইন মূল নিয়ম সেইকাৰণে মই ফাৰ্ষ্ট কেনেকৈ মানচিত্ৰ আঁকাব লাগে ফাৰ্ষ্ট সেইটো দেখাইছোঁ তাৰপিছত মানে মেইন জেগাখিনি দেখাইছোঁ যে এইখিনি জেগা অকণমান মনত ৰাখিবা তাৰপিছত ইষ্ট ৱেষ্ট নৰ্থ চাউথ দিশকেইটা বহোৱাটো শিকাইছোঁ ঠিক আছে তাৰপিছত ধৰা হ'ল আমাক কি কৰিব দিলে তৈলক্ষেত্ৰ আমাক বহাব দিলে ঠিক আছে ইমানখিনিত আমাৰ কি থাকে আমাৰ তৈলক্ষেত্ৰ থাকে ইয়াতে আমি লিখিলোঁ কি ডিগবৈ যিটো আমাৰ এক্সামত বহাব আহে ডিগবৈ তৈলক্ষেত্ৰ গতিকে আজিৰ পৰা মনত ৰাখিবা যে ডিগবৈ কোনখিনিত থাকে আমাৰ ইমানখিনি জেগাত থাকে ঠিক আছে আৰু এইটো এবাৰ বাৰু আমাৰ নদীটো দিছোন তাৰপিছত ইয়াতে আমাৰ কি থাকে যদি আমাৰ মানে নিজৰ ধৰ ইয়াতে আমাক কি বহাব আহিলে দিছপুৰ ঠিক আছে ইয়াতে আমি দিছপুৰ বহালোঁ আৰু সেইবিলাকক কেনেকুৱা চিম্বলৰ দ্বাৰা বুজায় যদি আমাৰ মানে কেপিটেল মানে ৰাজধানী বহাব হয় আমাৰ ৰাজধানী কি দিছপুৰ আমি যিহেতু অসমৰ আমাৰ ৰাজধানী আমাৰ দিছপুৰ নহয় জানো সেইকাৰণে আমি দিছপুৰখন ইয়াতে বহালোঁ গতিকে সেই দিছপুৰক আমাৰ কেনেকুৱা চিনেৰে আমাৰ দেখায় এনেকুৱা চিনেৰে দেখায় ঠিক আছে এইটো হৈছে আমাৰ মানে কেপিটেল
কেপিটেলৰ চিম্বল আৰু এইটো হৈছে আমাৰ তৈলক্ষেত্ৰৰ চিম্বল গতিকে তোমালোকৰ চিম্বলবিলাকো মনত ৰাখিব লাগিব গম পাইছানে এইখিনি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট গতিকে এতিয়া যেহেতু আমাক কি বহাব দিছে প্ৰশ্নটোত ডিগবৈ তৈলক্ষেত্ৰ বহাব দিছে আৰু আমাক কি বহাব দিছে কেপিটেল মানে ষ্টেট অফ কেপিটেল বহাব দিছে ঠিক আছে গতিকে আমি ইয়াতে এতিয়া লিখি দিম যে এইটো মানে আমি কি বুজাইছিলোঁ এইটো মানে আমি কি বুজাইছিলোঁ ষ্টেট কেপিটেল CAPITL ষ্টেট কেপিটেল তাৰপিছত আমি লিখি দিলোঁ আৰু যিহেতু আমাৰ দিছপুৰ সেইকাৰণে আমি আমাৰ দিছপুৰটো লিখিলোঁ তাৰপিছত ইয়াতে আমি লিখিব লাগিব যে আৰু এইটো মানে আমি কি বুজাইছিলোঁ এইটো মানে আমি অইল ৰিফাইনাৰী হয়নে অইল REFI অইল ৰিফাইনাৰী মানে তৈলক্ষেত্ৰ বুলিও লিখি দিব পাৰা ইয়াতে তোমালোকে কি বুলি কয় ৰাজধানী বুলিও লিখি দিব পাৰা মই বাৰু ইংলিছতে দিছোঁ ঠিক আছে গতিকে অইল অফ ইণ্ডিয়া মানে ডিগবৈ ৰিফাইনাৰী অইল অফ ইণ্ডিয়া কি বহাইছোঁ আমি ডিগবৈ গতিকে এইখিনি হৈছে তোমালোকৰ মানচিত্ৰ আকাৰ মূল পদ্ধতি এনেকৈ মানচিত্ৰখন আঁকিবা তাৰপিছত এইখিনি জাগা লিখি ল'বা অৰুণাচল মেঘালয় বাংলাদেশ এনেকৈ এইখিনি লিখি ল'বা তাৰপিছত যি বহাব দে গতিকে সেইকাৰণে তোমালোকেতো মষ্ট কমন কেইখনমান পেপাৰ এনেকৈ চাই ল'বা তাৰ ভিতৰতে কমন থাকিব বেলেগ নাথাকে আৰু তোমালোকক যদি মানে চন ৱাইজ যদি তোমালোকক মানচিত্ৰ আঁকি লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক আঁকি PDF কৰি দিবলৈ চেষ্টা কৰিম তাৰে পিছত মূল ইম্পৰ্টেণ্ট কথাটো হৈছে যেনেকৈ ইষ্ট ৱেষ্ট নৰ্থ চাউথ এইবিলাক মানে দিশকেইটা দেখাব লাগে আৰু তলত আমি চিম্বলৰ সহায়ত দেখুৱাব লাগে যে অমুক মানে অমুক বুজাইছে আৰু অমুক মানে অমুক বুজাইছে গতিকে এইখিনি এনেকৈ আঁকিলে তোমালোকক টিচাৰে কি কৰিব 6 মাৰ্কৰ ভিতৰত 6 মাৰ্ক দিবলৈ ট্ৰাই কৰিব মষ্ট ইম্পৰ্টেণ্ট কথা এইবিলাক মনত ৰাখিবা গতিকে ভিডিঅ'টোত আজিলৈকে ইমানখিনি আছিল তোমালোকক যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ